হেল্ল' গাইজ, আজি এই মুহূৰ্তত শিক্ষা বিভাগৰ কেইবাটা বহুত ডাঙৰ বাতৰি লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো বহুত জল্পনা কল্পনাৰ পিছত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুডাংগড়ী এটা বৃহৎ প্ৰেছ কনফাৰেন্স কৰিলে, এটা বৃহৎ প্ৰেছ মিট কৰি ক'লে যে ভেঞ্চাৰ শিক্ষকসকলৰ বাবে আৰু ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলৰ বাবে। আপোনালোকে গম পাইছে যে টিউটৰসকলে যোৱা 2021 পৰা কাম কৰিছে, 2021 ফেব্ৰুৱাৰী মাহৰ পৰা, কিন্তু তেওঁলোকৰ এতিয়াও অসম চৰকাৰে পাৰ্মানেণ্ট কৰা নাই, অৰ্থাৎ টেম্পৰাৰীভাৱে কাম কৰিছে, ৰেগুলেশ্যন কৰা নাই, সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদা দিয়া নাই। এমত অৱস্থাত অসমৰ মাননীয় শিক্ষামন্ত্ৰীয়ে একটা বৃহৎ প্ৰেছ মিট কৰি ক'লে, আৰু তাৰ লগতে অসমৰ যিবিলাক ভেঞ্চাৰ শিক্ষক আছে, ভেঞ্চাৰ শিক্ষকসকলৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ ভাল খবৰ দিলে। তো ভাল খবৰটো আপোনালোকৰ সন্মুখত দেখিছোঁ। ভাল খবৰটো হ'লেও শিক্ষামন্ত্ৰীয়ে প্ৰেছ মিট কৰি এই কথা ক'লে যে বহু শিক্ষকে বহু দিনৰ ফালৰ পৰা কাম কৰিছে, মৰ্যাদা দিয়া নাই, আৰু বহু শিক্ষকে ধৰ্ণা আন্দোলন কাৰ্যসূচী কৰিছে, মুভমেণ্ট কৰিছে, ষ্ট্ৰাইক কৰিছে, ধৰ্মঘট পালন কৰিছে, কিন্তু গুৱাহাটীত চচলত কৰিছে আৰু বেলেগ বেলেগ ঠাইত কৰিছে অসমৰ। তো তেওঁলোকে অসমৰ শত্ৰু, তেওঁলোকে শিক্ষা ব্যৱস্থাৰ লগত কোনো সামঞ্জস্য ৰাখি নাই। অসম চৰকাৰে তেওঁলোকৰ লগত আগতেও কথা পাতিছিলোঁ, কথা পাতিব। যোৱা 2-1 মাহৰ আগতে অসম চৰকাৰে কথা পাতিছিল, অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুডাংগড়ী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথা পাতিছিল, কিন্তু তাৰ পিছতো তেওঁলোকে বাৰ কাম কৰিছে। অসম চৰকাৰে এটা নিৰ্দিষ্ট নিয়মৰ মাজেদি, এটা ডিচিপ্লিনৰ মাজেদি, এটা ৰুল ৰেগুলেশ্যনৰ মাজেদি, এটা ফৰ্মেটৰ মাজেদি অসম চৰকাৰে তেওঁলোকৰ যিখিনি সমস্যা আছে, যিখিনি প্ৰব্লেম আছে, সেই প্ৰব্লেমখিনি অসম চৰকাৰে ছল্ভ কৰিব, অসম চৰকাৰে সমাধান কৰিব। তো এই সমাধানৰ বাবে অসম চৰকাৰ সাজু আছে। অসম চৰকাৰৰ শিক্ষা বিভাগ, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী, শিক্ষা বিভাগৰ সকলো আধিকাৰিক তেওঁলোকে সচেষ্ট আছে। তো সুতরাং তেওঁলোকে আলোচনাৰ ভিত্তিতে মিটিংৰ মাধ্যমে তেওঁলোকে এইটো সমাধান কৰিব, এটা স্থায়ী সিদ্ধান্ত ল'ব। কিন্তু তেওঁলোকে যদি স্কুল এৰি, কলেজ এৰি যদি তেওঁলোকে গুৱাহাটীত চচলত কিংবা বেলেগ ঠাইত আন্দোলন কৰে, তেনেহ'লে তেওঁলোক শিক্ষা বিভাগৰ পৰা তেওঁলোক বঞ্চিত হ'ব, তেওঁলোকৰ চাকৰি নিয়মীকৰণ নহ'ব। আলোচনাৰ মাজেদি অসম চৰকাৰে এটা নিৰ্দিষ্ট কিছু কৰিব, এটা স্থায়ী সিদ্ধান্ত ল'ব, এটা স্থায়ী সমাধান দিব, এটা গুড ডিচিশ্যন ল'ব তেওঁলোকৰ লগত। আগতেও যেনেকুৱা পাতিছিল, তেনেকুৱা অসম চৰকাৰে আকৌ তেওঁলোকৰ লগত কথা পাতিব, তেওঁলোকৰ লগত সাক্ষাৎ কৰিব, এটা স্থায়ী ডিচিশ্যন নিব, এটা গুড ডিচিশ্যন নিব, যেনে তেনে একটা সিদ্ধান্ত নল'ব অসম চৰকাৰে। তো এটা স্থায়ী সিদ্ধান্ত ল'ব, যাতে অসম চৰকাৰৰ এই শিক্ষা বিভাগৰ কৰ্মচাৰীসকলৰ বাবে এটা স্থায়ী সমাধান হয়, ভেঞ্চাৰ শিক্ষকসকলৰ বাবে, ভেঞ্চাৰ স্কুলৰ বাবে, ভেঞ্চাৰ কলেজৰ বাবে, আৰু তাৰ লগত ৰাজ্যৰ টিউটৰসকলৰ বাবে এটা স্থায়ী সমাধান ল'ব। তো অসম চৰকাৰে যদি সোনকালে এই কামখিনি কৰিব, মুখ্যমন্ত্ৰীয়েও কৰিব, অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুডাংগড়ীয়ে এই কথা ঘোষণা কৰিলে, এটা প্ৰেছ মিট কৰি, এটা প্ৰেছ কনফাৰেন্স কৰি। গতিকে সোনকালে এটা স্থায়ী সমাধান হ'ব। আপোনালোকে ৱেইটিং কৰক, যাতে অতি সোনকালে এটা স্থায়ী সমাধান আহিব, যাতে ভেঞ্চাৰ শিক্ষকসকলৰ বাবে, ভেঞ্চাৰ স্কুলৰ বাবে, ভেঞ্চাৰ কলেজৰ বাবে, আৰু তাৰ লগতে হাজাৰ হাজাৰ টিউটৰসকলৰ বাবে। আপোনালোকে মাত মাতিছে, কিন্তু মাত মাতি অসম চৰকাৰে স্থায়ী সিদ্ধান্ত যদিও লোৱা নাই, অতি সোনকালে ল'ব, এইটো অসম চৰকাৰে এটা ইংগিত দিলে, এটা ইণ্ডিকেশ্যন দিলে। তো তাৰ আগত কথা বলছোঁ, এদিকে অসম চৰকাৰৰ ভাৰতত এতিয়া ইলেকশ্যন আহিছে, আপোনালোকে গম পাইছে, MP ইলেকশ্যন, মেম্বাৰ অফ পাৰ্লামেণ্টটো। তো ইলেকশ্যন আগতেই এনেকুৱা এটা স্থায়ী সমাধান কৰিব, যাতে এই ভেঞ্চাৰ শিক্ষকসকলৰ বাবে আৰু টিউটৰসকলৰ বাবে এটা স্থায়ী সমাধান হয়। গতিকে এনেকুৱা যদি আপোনালোকে চচলত কৰে, কিংবা বেলেগ ঠাইত আপোনালোকে আন্দোলন কৰে, মুভমেণ্ট কৰে, ষ্ট্ৰাইক কৰে, তেনেকুৱা কোনো স্থায়ী সিদ্ধান্ত নহ'ব, স্থায়ী সমাধান নল'ব। আৰু তেওঁলোকে অসম চৰকাৰৰ জাতীয় হিংসাৰ লগত জড়িত থাকিব, জাতীয় ঐক্যতা তেওঁলোকৰ মধ্যে নাথাকিব, এনেকুৱা মন্তব্য কৰিলে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুডাংগড়ীয়ে। তো মই অসম চৰকাৰৰ শিক্ষামন্ত্ৰীক অনুৰোধ কৰিছোঁ অতি সোনকালে, যাতে আৰু মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যাতে সোনকালে তেওঁলোকৰ প্ৰব্লেমখিনি ছল্ভ কৰে, তেওঁলোকৰ সমস্যাখিনি সমাধান কৰে, আৰু এটা স্থায়ী সিদ্ধান্ত যাতে লয়। তো শিক্ষামূলক চাকৰি সম্বন্ধীয় ভেঞ্চাৰ শিক্ষকসকলৰ বাবে সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন অল অপশ্যনত ৰাখিব। যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ, তেতিয়া আপোনালোকে পাই যাব। আৰু তাৰ লগতে মোৰ ফেচবুক পেজটো, আপোনালোকে ফেচবুক পেজৰ পৰা ভিডিঅ'খিনি চাই থাকে, তেনেহ'লে মোৰ ফেচবুক পেজ আফছাৰুদ্দিন, আৰু তাৰ লগতে ডিজিটেল ইণ্ডিয়া নিউজ, এই ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। থেংক ইউ অল অফ ইউ।